নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো আজিৰ ভেকেন্সি বিলাকৰ ডিটেইলছ বিলাক মই আপোনালোকৰ মাজত আগবঢ়াম ভিডিঅ'টো সম্পূৰ্ণ চাব ভেকেন্সি প্ৰথমটো আপোনালোকৰ কেম্পা কলা কোম্পানী ফালৰ পৰা আহিছে সুপাৰভাইজাৰ মেলৰ কাৰণে হয় পেকেজিংত মেল ফিমেল এপ্লাই কৰিব পাৰে টোটাল ভেকেন্সি ইয়াতে 17 টা আছে কোৱালিফিকেশন মিনিমাম 6 পাস কৰা হ'ব লাগিব স্যালাৰি পাব 14500 ৰ পৰা 18500 ৰ ভিতৰত পাৰ মান্থত ইয়াতে পিএফ আৰু ইএসআই ইনক্লুড হৈ থাকিব এপ্লাই কৰিবৰ কাৰণে এই নম্বৰটোত যোগাযোগ কৰিব 6001320049 আপোনালোকৰ যেটো জব লোকেশন হ'ব এটো নাৰেঙ্গী আৰু আমিনগাঁও হ'ব গুৱাহাটী এপ্লাই কৰা লাষ্ট ডেট হ'ব 20 তাৰিখ আগষ্টৰ 20 তাৰিখ দুই নম্বৰ ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি আৰু সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি আছে কোৱালিফিকেশন মিনিমাম 10 পাস কৰা হ'ব লাগিব ফ্ৰেছাৰ্স কেন এপ্লাই জেন্ডাৰ মেল ফিমেল পাৰিব স্যালাৰি নেগোশিয়েবল হ'ব লোকেশন হ'ব পল্টন বজাৰ আৰু হাতীগাঁও গুৱাহাটী ইন্টাৰেস্টেড হলে এই মেলটোত মেল নহয় এই মোবাইল নম্বৰটোত কন্টাক্ট কৰিব WhatsApp আছে WhatsAppত বায়োডাটা পঠিয়াব 6001831731 পিছৰ ভেকেন্সিটো টেলিকলাৰৰ ভেকেন্সি 10টা ভেকেন্সি আছে বিজনেস ম্যানেজাৰৰ কাৰণে 4টা আছে ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে 2টা আছে কোৱালিফিকেশন গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব লোকেশন গুৱাহাটী হ'ব জেন্ডাৰ মেল ফিমেল এপ্লাই কৰিব পাৰে স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড এই মেলটোত বায়োডাটা পঠিয়াই দিব আপোনালোকৰ যিখন আপডেটেড সিভি আইখন পঠাই দিব পিছৰ ভেকেন্সিটো ভট্টদেৱ ইউনিভাৰ্চিটি ফালৰ পৰা আহিছে বজালি পাঠশালা আসাম পোষ্ট আহিছে মাল্টিটাস্কিং এসিস্টেন্ট স্যালাৰি আপোনালোকৰ ইয়াতে 15000 টকা পাব আৰু কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি আৰু লগতে ডিপ্লোমা কৰা হ'ব লাগিব কম্পিউটাৰত ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউচনৰ পৰা আৰু যদি কাৰোবাৰ ওয়াৰ্ক এক্সপেৰিয়েন্স আছে কাম কৰা তেতিয়া হলে প্ৰিফাৰেন্স দিব তেওঁলোকক বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 40 বছৰলৈকে এপ্লাই কৰিব পাৰে আপোনালোকে ইয়াতে এপ্লাই কৰিব কাৰণে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউত যাব লাগিব 12 আগষ্টত যাব লাগিব আগষ্টৰ 12 তাৰিখে ইয়াতে ইন্টাৰভিউ হ'ব 2025 ৰাতিপুৱা 10টা বজাৰ আগতে গৈ পাব লাগিব লগত কি ডকুমেন্টছ লৈ যাব লাগিব সেইখিনি মই দেখাই আছো তলত পিছৰ ভেকেন্সিটো আপোনালোকৰ ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰা আহিছে ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি স্যালাৰি ইয়াতে 30000 টকা পাব কোৱালিফিকেশন আইটিআই পাস কৰা হ'ব লাগিব ইলেক্ট্ৰিচিয়ান ট্ৰেডত ফ্ৰম এনি ৰিকগনাইজড গভৰ্নমেন্ট ইনষ্টিটিউট ইলেক্ট্ৰিকেল ওয়াৰ্কমেন পাৰমিট অৰ ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ সাৰ্টিফিকেট অফ কম্পিটেন্সি মানে আপোনালোকৰ সাৰ্টিফিকেট লাগিব আৰু 1 বছৰ মিনিমাম কাম কৰা এক্সপেৰিয়েন্স যদি আছে প্ৰিফাৰেন্স দিব আগত তেওঁলোকক মিনিমাম 18 বছৰ হ'ব লাগিব বয়স আৰু ম্যাক্সিমাম 40 বছৰলৈকে পাৰিব ইয়াতো আপোনালোকৰ ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউত যাব লাগিব ইয়াতে ইন্টাৰভিউ হ'ব আপোনালোকৰ আগষ্টৰ 19 তাৰিখে আছে ইলেক্ট্ৰিচিয়ানৰ কাৰণে ৰাতি 12টা বজাৰ আগতে গৈ পাব লাগিব ইয়াতে 12টা বজাত বুলি দিয়া আছে মানে তাতকে আগত গৈ পাব লাগিব আপোনালোকে ইয়াত চাই লওক ইন্টাৰেস্টেড ক্যান্ডিডেট মে appear for a walk in interview as per the schedule given above against the post the interview will be held on the university premises at পাঠশালা ইন্টাৰভিউ হ'ব ইন্টাৰভিউ যোৱাৰ সময়ত আপোনালোকে যিখন গুগলৰ পৰা ডাউনলোড কৰি ল'ব ষ্টেণ্ডাৰ্ড ফৰ্ম হয় আসাম গেজেট পাৰ্ট 9 ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰি প্ৰিন্ট ওলাই ল'ব সেইখন ফিল আপ কৰিব ভালকে আৰু লগতে নিজৰ বায়োডাটাখন আপডেট কৰি ল'ব ইয়াতে দিয়া আছে সিভি খন ল'ব লাগিব আৰু যিবোৰ সাৰ্টিফিকেট আছে কোৱালিফিকেশনৰ মেট্ৰিক হাই সেকেন্ডাৰী আৰু ডিগ্ৰীৰ লেভেলৰ লগতে কম্পিউটাৰ সাৰ্টিফিকেট এইবোৰ সব জেৰক্স কৰি ল'ব আৰু অৰিজিনাল লৈ ল'ব লৈ কিনে ইন্টাৰভিউ দিব যাব পিছৰ ভেকেন্সিটো ডিমৰিয়া কলেজ আসামৰ ফালৰ পৰা আহিছে পোষ্ট ওলাইছে কম্পিউটাৰ অপাৰেটৰ গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব আৰু লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা লাগিব সিলেকশন প্ৰসেস ইয়াতে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউত যাব লাগিব আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ আছে আগষ্টৰ 4 তাৰিখে 12টা বজাত অফিসত গৈ পাব লাগিব মানে 12টা বজাৰ আগতেই গৈ পাব প্ৰিন্সিপালৰ অফিস ডিমৰিয়া কলেজ ক্ষেত্ৰী কামৰূপ গুৱাহাটী আসাম পিন নম্বৰ দিয়া আছে 782403 কাম উইথ সিভি এণ্ড অৰিজিনাল ডকুমেন্টছ নিজৰ যিবোৰ অৰিজিনাল ডকুমেন্টছ আছে সেইবোৰ লৈ ল'ব আৰু নিজৰ বায়োডাটাখন আপডেট কৰি লৈ ল'ব সেইখিনি লৈ কিনে আপোনালোকে যাব লাগিব ইন্টাৰভিউৰ কাৰণে 4 তাৰিখে যাব লাগিব সো এইখিনি আছিল ভেকেন্সিৰ আপডেট কিবা বুজি নাপালে কমেন্ট কৰি দিব মই বুজাই দিম সো লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ নমস্কাৰ